আত্মহত্যা কৰা বুলি এখন চিঠি লিখি থৈ গৈছিলে। এই ঘটনাৰ পিছত অসম পুলিচে 7জনীয়া সদস্যৰে এটা SIT গঠন কৰিছিলে। এই ঘটনাৰ লগত জড়িত সমস্ত এৰিয়া ভিডিঅ'গ্ৰাফ আৰু FSLও কৰা হৈছিলে। মেজিষ্ট্ৰেটে ইনকুৱেষ্ট কৰিছিলে আৰু এতিয়ালৈকে 3গৰাকী ব্যক্তিক এই ঘটনাৰ সৈতে জড়িত হোৱা বাবে গ্ৰেপ্তাৰ কৰা হৈছিলে। আজি ৰাজ্য চৰকাৰৰ কেবিনেটে বিষয়টোৰ গুৰুত্ব আৰু বিষয়টোৱে এগৰাকী খুব উদীয়মান অভিযন্তাৰ প্ৰাণ হেৰুৱাবলগীয়া হোৱা পৰিৱেশ সৃষ্টি হোৱাৰ বাবে ইয়াৰ গুৰুত্ব অনুভৱ কৰি কেবিনেটে এই বিষয়টো CBIক হস্তান্তৰ কৰিবৰ বাবে সিদ্ধান্ত লৈছে। CBIৰ ডাইৰেক্টৰৰ লগত আমাৰ মুখ্য সচিবৰ কথা হৈছে। তেখেতসকলে কেছটো ল'ম বুলিও অনানুষ্ঠানিকভাৱে কৈছে, কিন্তু কেবিনেটে দিয়াৰ পৰা CBIয়ে লোৱালৈকে ইয়াৰ ভিতৰত প্ৰায় 20-25 দিনৰ এটা প্ৰক্ৰিয়া থাকে। গৃহ মন্ত্ৰালয়ৰ অনুমোদনো লাগে। আমি ৰাজ্য চৰকাৰে চেষ্টা কৰিম যাতে খৰতকীয়াকৈ CBIলৈকে যায়, কিন্তু তথাপিতো প্ৰক্ৰিয়াটোত কিছু সময় লাগিব।